এতিয়া চাওঁ লগ্ন লগ্ন কি আছে মাৰ্কাৰী है ना মাৰ্কাৰী আছে 10th হাউসত ক্যান্সাৰ সাইন Saturn constellations নহয় জানো Saturn আছে 2nd 5th আৰু 6th হাউসৰ লৰ্ড মাৰ্কাৰী বেনিফিকেল এসপেক্ট অভাৰ লগ্ন অৰ্থাৎ স্বভাৱ ভাল ই আছে 10th হাউসত সার্ভিস হ'ব সেইকাৰণে বাবুৱে ক'লে চাকৰি আছে বুলি দ্বিতীয় কথা Saturn কনস্টেলেশন আছে Saturn আছে 2nd হাউসত ইনকামো কৰিব আছে Saturn Lord of 5th it is a Lord of 6 বেমাৰ আৰু মানে সমস্যা খতম নহয় অন্যহাতে মাৰ্কাৰী আছে Saturn কনস্টেলেশনত Saturn আছে ইয়াত Saturn লগত কনজাংশন আছে মাৰ্স হৈছে Lord of 3rd and 8th that means physical defect শাৰীৰিক কুটি মেজৰ ডিজিজ প্ৰবলেম থাকিব লাগিব আৰু লাইফটো প্ৰবলেম থাকিবই এতিয়া what is the defect and what is the problem 8th হাউসৰ লৰ্ড মাৰ্স আছে Saturn লগত আছে in the house of second কি বুজাব eyes and face है ना but what the 5th কিউ নহয় the house of 6 গতিকে ইয়াৰ কিবা প্ৰবলেম থাকিব লাগিব আৰু এটো হল কমপ্লিকেশনস অফ আৰু এটো লগত হেতু ইন্টাৰলিংক আছে 6 লৰ্ড আৰু 8 লৰ্ড একেলগে আছে তাৰ মানে ডিজিজ আছে কমপ্লিকেটেড ডিজিজ হা আৰু 12 হাউস ইজ আ হাউস অফ হসপিটালাইজেশনস ঠিক আছে ই আছে সান conjunction with Venus আছে এটা জুপিটাৰ কনস্টেলেশন জুপিটাৰ ইয়াত আছে আৰু throwing evil aspect অবশ্যই এটো এসপেক্টত হি আছে ইয়াত আছে ঠিক আছে দ্বিতীয় কথা 12 হাউস লর্ড সান है ना 12 হাউস লর্ড সান মানে বাই কনজাংশন ভেনাসক বেয়া কৰিছে লর্ড অফ 9 and 2nd আৰু এসপেক্টিং মুন লর্ড অফ 1st মানে কিউর 11th তার মানে ডিজিজ লাইফ কমপ্লিকেটেড লাইফ 2nd হাউস 12 হাউস মুন এন্ড সান যদি এফ্লিক্টেড হয় তেতিয়ালে কি হয় মেজর আইস প্রবলেম है ना 12 লর্ড সান মানে এভিল কোড কৰিছে ভেনাসক 2nd লর্ড চকুৰ ৰেটিনা এক্সপেক্টিং কৰিছে মুনক মুন অলসো মানে লুমিনারিস that means মানে ৰেটিনা চকু ৰেটিনা মানে জন্মগত ডিফেক্ট আৰু সান হৈছে হস্পিটেল ধনন্তৰী 12 হাউস হৈছে হস্পিটালাইজেশনস ফলস্বৰূপে তো আইস ট্রিটমেন্ট চকুত লেন্স লগোৱা আছে ভেনাস লেন্স দুইটা চকু ৰেটিনা মুন left right moon and 2nd and 12th moon and sun with Venus যদি afflicted হয় মেজর সাইজ প্রবলেম আহে আৰু Venus for retina Venus আমাৰ যেটো কি হয় লাক্সারি সেনা ইলেকট্রনিক্স জেমস কি আছে আমাৰ চকুটোত মানে যেটো ৰেটিনা আইবল হা লেন্স লগোৱা আছে physical defect
ঠিক আছে আৰু ই আছে মাৰ্কাৰী লগ্ন লৰ্ড আছে মাৰ্কাৰী আছে সেটাৰ্নৰ কনষ্টেলেশ্যনত সেটাৰ্ন মাৰ্চৰ লগত লিব্ৰা সাইনত ধুনীয়া সুন্দৰ ওখ সবল ফিগাৰ ভেনাছৰ সাইনত বিউটিফুল কি আছে সেটাৰ্নত আছে মাৰ্চৰ লগত চেৰাপতি ধুনীয়া আৰু সবল ঠিক আছে মেৰিজ হৈছে 7 লৰ্ড है ना 7 লৰ্ড জুপিটাৰ আছে ইন দ্য হাউস অফ ফিফথ হাউসে নৰ্থ ইষ্ট বুজায় ডিব্ৰুগড় ঠিক আছে আছে কোট ভেনাছত है ना सेकेंड 9 एंड 10th তাৰমানে অলপ ঘৰৰ পৰা দূৰ হ'ব ডিব্ৰুগড়ত গৈ ঘূৰিব পৰা যাব ৰাতিপুৱা গ'লে ঠিক আছে কিন্তু জুপিটাৰ 7 লৰ্ড throwing evil aspect to 7 house and logno that means Jupiter spoil Mary's life to spoil আৰু তাইৰ জীৱনটো spoil তাৰমানে বিবাহ সূত্ৰে নিজৰ লাইফ বৰবাদ আৰু মেৰিড লাইফ বৰবাদ আৰু জুপিটাৰ ইজ দ্য কাৰক অফ চিলড্ৰেন গতিকে সন্তানো নাই বৰবাদ নো চাইল্ড আৰু তেওঁ নিজে আৰু এৰি গতিকে তেওঁৰ হাজবেণ্ডৰ লগত ৰিলেশ্যনত সন্তান নহয় है ना ডিফাৰেন্স বুজি পাইছে আগত জুপিটাৰ আগত যেটো প্লেনেট আছিলে হি 5th হাউসৰ লৰ্ডৰ পৰা 4th হাউসত কৰিছিল তাৰমানে নিজৰ মাইকী নহয় বেলেগৰ মাইকীৰ প্ৰটেকচন কৰিছে হি এতিয়া ইয়াত কি কৰিছে কেছটো 4th হাউসৰ লৰ্ড নো চাইল্ড 5th হাউসত আছে है ना গতিকে ফলস্বৰূপে কি হ'ব এই ইয়াৰ পৰা এই সন্তান তৈয়াৰ নকৰে মানে হাজবেণ্ডৰ লগত বৈবাহিক হতে সন্তানো নহয় লাইফও খতম বেকাৰ ঠিক আছে জুপিটাৰ 7 লৰ্ড এক্সপেক্টিং আল্টিমেট সান है ना তাৰ লগত কি আছে ভেনাছ সাইন সান কনষ্টেলেশ্যন আৰু সান সাইন ভেনাছ কনষ্টেলেশ্যন হা সান সাইন ভেনাছ কনষ্টেলেশ্যন এটো আছে কি লিও আৰু ভেনাছ সাইনৰ সান কনষ্টেলেশ্যনত আছে টৰাছ নহয় জানো গতিকে গিৰিয়েকৰ যেটো নাম হেতু হ'ব লাগিব উব বা মানে মত মানে সিংহ ৰাশি या বৃষ ৰাশি হ'ব লাগিব আৰু গিৰিয়েকৰ নামটো হৈছে তেজপাল হয়নে এইটো